পাটোৱাৰী ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই অনুৰোধ জনাইছোঁ আৰু সম্বৰ্ধনা জনাইছে আমাৰ বিদ্যালয়ৰ শিক্ষাৰ্থী অৰুণা নাজনীন চৌধুৰী। ইয়াৰ পাছতে আমাৰ কমলপুৰ সমষ্টিৰ বিধায়ক মাননীয় দিগন্ত কলিতা ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। তেখেতকো আমি সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ আৰু সম্বৰ্ধনা জনাইছে হৰিপ্ৰভা চৌধুৰী ডাঙৰীয়ানী। ইয়াৰ পাছতে আমাৰ মাজত উপস্থিত আছে আমাৰ অতি আদৰৰ ৰাজ চক্ৰৱৰ্তী কমিশ্যনাৰ বিল্ডিং ডিপাৰ্টমেণ্ট PWD, তেখেতকো সম্বৰ্ধনা জনাবলৈ আমি অনুৰোধ জনাইছোঁ আৰু সম্বৰ্ধনা জনাইছে আমাৰ শিক্ষয়িত্ৰী দলি কুমাৰে। ইয়াৰ পাছতে আমাৰ মাজত উপস্থিত আছে আমাৰ কামৰূপ জিলাৰ আয়ুক্ত মহাশয়, আমাৰ সকলোৰে আদৰৰ সকলোৰে চিনাকি, তেখেত হৈছে দেৱ কুমাৰ মিশ্ৰ ডাঙৰীয়া, তেখেতকো সম্বৰ্ধনা জনাবলৈ মই অনুৰোধ জনাইছোঁ। এতিয়া আমাৰ সম্বৰ্ধনা যি অনুষ্ঠান ইতিমধ্যে ইয়াৰ লগে লগে আমাৰ মাজত উপস্থিত আছে আমাৰ মহাৰাজত জয়ন্তী সমষ্টিৰ উদযাপন সমিতিৰ মুখ্য সভাপতি মাননীয় বিশেশ্বৰ ডেকা ডাঙৰীয়া, তেখেতকো আমি এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। এইখিনিতে আমাৰ সম্বৰ্ধনাৰ যি অনুষ্ঠান এইটো সমাপ্ত হৈছে আৰু ইয়াৰ লগে লগে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতৰ ভাষণ ৰাখিবলৈ মই অনুৰোধ জনাইছোঁ। ধন্যবাদ। আজিৰ এই সুন্দৰ সভাত আমাৰ মাজত উপস্থিত কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী শ্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, কমলপুৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক দিগন্ত কলিতা ডাঙৰীয়া, লোক নিৰ্মাণ বিভাগৰ আয়ুক্ত সচিব ৰাজ চক্ৰৱৰ্তী ডাঙৰীয়া, মহাৰজত জয়ন্তী উদযাপন সমিতিৰ মুখ্য সভাপতি বিশেশ্বৰ ডেকা ডাঙৰীয়া, জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰ ডাঙৰীয়া, বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ শ্ৰী দেৱেন্দ্ৰনাথ ডেকা ডাঙৰীয়া, আমাৰ বৃহত্তৰ বেজেৰা আগদলা মান্দাকাটা আৰু ওচৰ চুবুৰীয়া আটাই অঞ্চলৰ পৰা অহা সন্মানীয় সুধীবৃন্দ, ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল, শিক্ষাগুৰুসকল, প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল, অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰীসকল আৰু মোৰ সন্মানৰ ৰাইজ, ৭৫ বছৰীয়া বৰ্ণিল ইতিহাসেৰে সমৃদ্ধ বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী উদযাপনৰ সামৰণি সমাৰোহৰ ঠিক আগতে বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মিত গৃহটি আপোনালোকৰ বাবে উৎসৰ্গিত কৰিবলৈ পাই মই নিজেই গৌৰৱ অনুভৱ কৰিছোঁ। আজিৰ দিনটো মাঘ মাহৰ প্ৰথমটো দিন আৰু স্বাভাৱিকতে এটা পৰম পবিত্ৰ দিনত এই জ্ঞান মন্দিৰৰ শুভ উদ্বোধন হ'ল। মই আশা কৰিছোঁ যে এই বিদ্যালয়ৰ ভৱনে আমাৰ বিদ্যালয়লৈ নতুন প্ৰজন্মক আকৃষ্ট কৰিব আৰু বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় জ্ঞান আৰু প্ৰজ্ঞাৰ আলোকেৰে জিলিকি উঠিব। ভাৰতবৰ্ষৰ স্বাধীনতাৰ গৌৰৱময় বৰ্ষটোত
ৰাজ্যৰ শিক্ষা ক্ষেত্ৰত নতুন আলোকৰে পোহৰাই বেজেৰাত ঐতিহ্যমণ্ডিত এই শিক্ষানুষ্ঠানখনৰ বীজ অংকুৰিত হৈছিল। স্থানীয় কেইগৰাকীমান বিদ্যানুৰাগীৰ ঐকান্তিক প্ৰচেষ্টাত প্ৰতিষ্ঠা হোৱা বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে গৌৰৱ উজ্জ্বল ৭৬টা বছৰ অতিক্ৰম কৰিলে। অহা ১৭ জানুৱাৰীৰ পৰা বিদ্যালয়খনে ৩-দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মহা ৰজত জয়ন্তীৰ উৎসৱ পালন কৰিব। ১৯৪৭ চনৰ ফেব্ৰুৱাৰী মাহৰ ১ তাৰিখলৈ এই বিদ্যালয়খন মধ্য ইংৰাজী বিদ্যালয় আছিল। ১৯৫১ চনৰ ১ জানুৱাৰীত চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত হোৱাৰ লগতে ১৯৭৭ চনৰ ১ অক্টোবৰৰ পৰা এই বিদ্যালয়খন প্ৰাদেশিকৃত বিদ্যালয়লৈ পৰিগণিত হয়। ১৯৮৫ চনত বিদ্যালয়খন উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উন্নত হয়। ২০১৮ চনত বেজেৰা ছোৱালী হাইস্কুল, পশ্চিম বেজেৰা প্ৰাথমিক বিদ্যালয়খনো বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সৈতে চামিলকৰণৰ ফলত অঞ্চলটোৰ শিক্ষা ক্ষেত্ৰৰ এক গুৰুত্বপূৰ্ণ চালিকা শক্তি হিচাপে এই বিদ্যালয়খনে নতুন পৰিচয় লাভ কৰে। ৰাইজৰ দান বৰঙণিৰে প্ৰতিস্থাপিত বিদ্যালয়খনে সম্প্ৰতি ৮০০ৰো অধিক শিক্ষাৰ্থীৰে পৰম্পৰা